লাগিব, এখেতৰ নামত হ'ব লাগিব, বস্তু নিব লাগিব, কিন্তু আপুনি কোনো কথাই মানা নাই। আপোনালোকক মাতিছিল, আপোনালোকে অহা নাই। আমাৰ তাত ৰিচিভ কৰি আপোনাক আছে। কেতিয়া মাতিছে? আপোনাৰ লেটাৰ আছে, ৰিচিভ মণ্ডলক মাতক। ৰিচিভ কৰা 11 তাৰিখে 7টা বজাত আমাক নটিচ দিব আহিছে। আপুনি শপত গ্ৰহণৰ কাৰণে 12 তাৰিখে কৈছে আহিব নালাগে, মণ্ডলে কৈ গৈছে। আচ্ছা, ৰাতিও 7টা বজাত আপোনাৰ ৰিচিভ কৰি আছে, আপুনি অফিচ বন্ধ হৈ গৈছে, মই ক'ত যাম? ক'ত যাম আমি কওক? 7টা আপোনালোকে কিয় নাটক কৰি আছে? 7টা বজাত আপুনি লেটাৰ দিব আহিছে, এতিয়া আমি ভাঙি আমাৰ প্ৰমাণ আছে। তাতো কৈছে হাইকোৰ্টত আমাক মাতি দিছে নে? হাইকোৰ্টে আমাক মাতি দিব দিছে 14 দিনৰ ভিতৰত, কিন্তু মাতি নিদি হাতে 15 দিনৰ ভিতৰত ৰাতি আমাক নটিচ দিব আহিছে। আপোনালোকে চাৰ্কুল অফিচাৰে কৈছে আপোনালোকে ভাড়া ঘৰ লওক, নহ'লে বিপদ আছে আপোনালোকৰ। আমি বাহিৰত পাৰ কৰিব নাই, মতা লৈছো, মতা টকা লৈছে, বাহিৰত পাৰ কৰিব গোটেই মাহে 40 বছৰৰ কোনো অথৰিটি নাই। কোনোবা এখন মাটি যদি মই দখল কৰিব হেৰি কৰিব যাওঁ, ম্যাদী মাটিও কওঁ বোলে ইয়াতে আপত্তি আছে, দখল আছে, নৰে উচ্ছেদ কৰবা, বুজি পাইছে? মোক 40 বছৰৰ কোনো অথৰিটি নাই, মোক উচ্ছেদ কৰিব পাৰে। প্ৰশাসনৰ লগত আপোনালোকে সহযোগ কৰা নাই? প্ৰশাসনৰ লগত আলোচনা কৰা নাই? 11 তাৰিখে গৈছিল, 11 তাৰিখে ইয়াত ৰাতি 7টা বজাত নটিচ দিব আহিছিল। পেণ্ডিং কেছৰ এইটো অৰ্ডাৰ আছে, পেণ্ডিং হৈ আছে হাইকোৰ্ট, হাইকোৰ্ট পেণ্ডিং হৈ আছে, তাতো শুনানি এটা কৰিব পাৰিলে নাই, আমাক পেণ্ডিং ভাঙিব হৈ আহিছে। আছে, কিন্তু নাচাই বায়গতে পাৰ কৰি পেলাই মতা পইচা লৈছে গোটেই মাহাই। আপোনালোক ক'ত মাতি দিয়া বুলি কৈছে? আমাক নিতিয়ানী পথাৰত আমাক দেখাব লাগিব নে নালাগে? হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব, এখেতৰ নামত নামজাৰি কৰি দিব লাগিব, তাৰপিছত বস্তু নিব দিম আমি লাগিব। তেওঁলোকে মিছা কথা কৈছে, আমাক মাতি দিয়া নাই। কিমান বছৰ? কি আপোনাৰ তথ্য আছে, আপুনি যে মাতি আছে কি আছে? আমাৰ তথ্যখিনি চাৰ্কুল অফিচাৰে নাচাই, আমাৰ কোনো তথ্যই নাচাই। কিয় অফিচটোতো ওচৰতে, আপোনালোকে যাব পাৰে অফিচত। কোৰ্টত যে গৈছে গৈছিলো চাৰ্কুল অফিচাৰৰ তাত, মই 13 তাৰিখে গৈছিলো। ৰবাচোন ক'ৰবাত বাইক লৈ আছে, দেখা নাই নেকি তুমি? 13 তাৰিখে গৈছিলো, 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম, কথাখিনি ভাবো আমি, আপুনি আজিয়ে ভাড়া ঘৰ লওক। মোৰ 40 বছৰৰ সম্পত্তি, মই ভাড়া ঘৰত থাকিব পাৰো, নিব সময় দিব লাগিব নে নালাগে? আপোনালোকে কওক। মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে, হাইকোৰ্টৰ ৰায়ো অমান্য কৰি আছে। নাই নাই, হাইকোৰ্টৰ অৰ্ডাৰ মতে আহিছে। হাইকোৰ্টৰ অৰ্ডাৰ মতে ভুল অৰ্ডাৰত আহিছে, আমাক মাতি দিব লাগিব। কেছটো পেণ্ডিং ডেট মানে লেখাই আছে। এইটো সোমবাৰে আৰু কেছ উঠিব লাগিব, এখেতৰ নামত হ'ব লাগিব, বস্তু নিব লাগিব, কিন্তু আপুনি কোনো কথাই মানা নাই। আপোনালোকক মাতিছিল, আপোনালোকে অহা নাই। আমাৰ তাত ৰিচিভ আপোনাক কৰি আছে। কেতিয়া মাতিছে? আপোনাৰ লেটাৰ আছে, ৰিচিভ মণ্ডলক মাতক। ৰিচিভ কৰা 11 তাৰিখে 7টা বজাত আমাক নটিচ দিব আহিছে। আপুনি শপত গ্ৰহণৰ কাৰণে 12 তাৰিখে কৈছে আহিব নালাগে, মণ্ডলে কৈ গৈছে। আচ্ছা, ৰাতিও 7টা বজাত আপোনাৰ ৰিচিভ কৰি আছে, আপুনি অফিচ বন্ধ হৈ গৈছে, মই ক'ত যাম? ক'ত যাম আমি কওক? 7টা আপোনালোকে কিয় নাটক কৰি আছে? 7টা বজাত আপুনি লেটাৰ দিব আহিছে, এতিয়া আমি ভাঙি আমাৰ প্ৰমাণ আছে। তাতো কৈছে হাইকোৰ্টত আমাক মাতি দিছে নে? হাইকোৰ্টে আমাক মাতি দিব দিছে 14 দিনৰ ভিতৰত, কিন্তু মাতি নিদি হাতে 15 দিনৰ ভিতৰত ৰাতি আমাক নটিচ দিব আহিছে।